Hello dear students, welcome back. আজি এইটো ভিডিও লৈ আহিছো ফাৰ্স্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ফাৰ্স্ট ইয়াৰৰ ফিজিক্যাল ওয়াৰ্ল্ড আৰম্ভ কৰিছিলো আৰু প্ৰথমটো ভিডিওত সায়েন্স কি, ফিজিক্স কি আৰু ফিজিক্সৰ ডোমেইন যি দুটা ডোমেইন লগতে ব্ৰাঞ্চেছ অফ ফিজিক্স এই সকলোবিলাক আলোচনা কৰিছিলো। যিসকলে ভিডিওটো চোৱা নাই চাই লবা, মই ডেসক্ৰিপচনত লিংকটো দি দিম, চাই লবা। আজিৰ ভিডিওটোত আমি আলোচনা কৰিম চাৰিটা প্ৰাথমিক বলৰ বিষয়, অৰ্থাৎ প্ৰকৃতিত চাৰিটা বলে ক্ৰিয়া কৰি আছে। There are four fundamental forces acting in the nature, আৰু নেচাৰ বুলি নহয় আমাৰ ইউনিভাৰ্সত এক্ট কৰি আছে চাৰিটা বলে, আৰু সেই বল চাৰিটাৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে বল চাৰিটা চাই লোৱা কি গ্ৰেভিটেশনাল ফোর্স অৰ্থাৎ মাধ্যাকৰ্ষণ বল বা মাধ্যাকৰ্ষণিক বল বুলিও কয়। নাম্বাৰ 2 ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল। নাম্বাৰ 3 উইক ফোর্স বা উইক ইন্টাৰেকশন, অসমীয়া দুৰ্বল বল বা দুৰ্বল আন্তঃক্ৰিয়া। 4 নম্বৰ হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স অর্থাৎ শক্তিশালী নিউক্লিয় বল, সিম্পলি ইয়াক নিউক্লিয়ার ফোর্স বুলিও কয়। এই চাৰিটা বল আমাৰ প্ৰকৃতিত মানে আমি ভবা নভবাকৈ মানে আমাৰ গোচৰ দৃষ্টিগোচৰ হৈছে কিছুমান বা কিছুমান হোৱা নাই। এই চাৰিটা মানে বলে এক্ট কৰি আছে, যাৰ বাবে ইয়াক প্ৰাথমিক বল বুলি কোৱা হয়, ফাণ্ডামেণ্টেল ফোর্স বুলি কোৱা হয়। ঠিক আছে, আমি এটা এটাকৈ আলোচনা কৰিম। তো প্ৰথমতে আমি ডিসকাস কৰিম গ্ৰেভিটেশনাল ফোর্স। কিন্তু আমি প্ৰাথমিক চাৰিটা বলৰ কথা ডিসকাস কৰাৰ আগতে আমি জানি ল'ব লাগিব যে আসলতে বল কি, হোয়াট ইজ ফোর্স। তো প্রথমতে আমি জানি লও ফোর্স কি। ঠিক আছে, সোয়া ঠিক আছে, মই ইয়াতে আলোচনা কৰিছো হোয়াট ইজ ফোর্স, চাই লোৱা। ওকে, ইয়াতে ধৰা এটা তুমি কিবা লৈছা, কাঠৰ ধৰা এটা ব্লক লৈছা, কাঠৰ টুকুৰা এটা লৈছা আৰু টুকুৰাটোক তুমি ঠেলিছা। ঠিক আছে, হেঁচিছা মানে নাইবা টানিছা, পুলো কৰিছা বা পুল বা পুশ কিবা এটা কৰিছা, পুশ অর পুল। তেন্তে তুমি যদি পুশ কৰা নাইবা ঠেলা, তেন্তে বডিটোৰ কি হ'ব, এটা ডিসপ্লেসমেন্ট হ'ব, হয়নে নাই, এটা হৰণ ঘটিব, ৰৈখিক এটা কি হ'ব, হৰণ ঘটিব। ঠিক আছে, ধৰা তুমি পুশ কৰিছা, দেন পুশ কৰাৰ লগে লগে কি হৈ গৈছে, বডিটোৰ এটা ডিসপ্লেসমেন্ট হৈছে। ঠিক আছে, এই যে চোৱা তুমি পুশ কৰিলা বা পুল কৰিলা, অৰ্থাৎ তুমি যে টানিলা নাইবা তুমি ঠেলিলা, যাৰ ফলত বডিটোৰ কি হৈছে, এটা ৰৈখিক হৰণ ঘটিছে, হয়নে নাই। গতিকে এই যে আমি যেটো পুশ কৰিলো নাইবা পুল কৰিলো, একচুয়ালি এআই হৈছে কি, এইটোৱে ফোর্স। বুজি পাইছা, ফোর্স ইজ নাথিং বাট এ পুশ অর পুল, আৰু যেটোৱে কি কৰে, এটা বডিৰ ৰৈখিক হৰণ ঘটায়। ইট অকাৰ্স এ লিনিয়াৰ ডিসপ্লেসমেন্ট, বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটায়। গতিকে বল হৈছে সিম্পলি মানে ঠেলা নাইবা টনা, যাৰ ফলত বস্তুটোৰ কি হয়, ৰৈখিক অৱস্থানৰ পৰিৱৰ্তন ঘটায়। গতিকে ই এটা কাৰক যাৰ ফলত লিনিয়াৰ ডিসপ্লেসমেন্ট হয়। ঠিক আছে, এতিয়া চোৱা আমি এই চাৰিটা ফোর্সৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, প্ৰথমটো গ্ৰেভিটেশনাল ফোর্স অৰ্থাৎ মাধ্যাকৰ্ষণ বল। মহাকৰ্ষণ বলো পাইছা, যাক গ্ৰেভিটি বুলি কোৱা হয়। অলপ ডিফাৰেন্স আছে, মানে অলপ পাৰ্থক্য আছে, মই কম। তো চোৱা গ্ৰেভিটেশনাল ফোর্স কি। এতিয়া চোৱা আমি দুটা বডি লৈছোঁ, যিকোনো দুটা বডি লৈছোঁ, আৰু বডি দুটাৰ কি আছে, মাছ আছে। বডিটো নাম দিছোঁ এ আৰু বি। এটাৰ মাছ m1, আনটোৰ মাছ m2, অৰ্থাৎ এটাৰ ভৰ m1, আনটোৰ ভৰ m2। তেন্তে এই ভৰৰ বাবে, বস্তু দুটাৰ ভৰৰ বাবে অৰ্থাৎ মাছৰ বাবে এই বস্তু দুটাৰ মাজত এটা আকৰ্ষণী বলে ক্ৰিয়া কৰে, এটা এট্ৰাকটিভ ফোর্সে এক্ট কৰে। ঠিক আছে, এন এট্ৰাকটিভ ফোর্স acts between two bodies having masses and this force is called gravitational force. বুজি পাইছা, ভৰৰ বাবে দুটা বস্তুৰ মাজত এটা বলে ক্ৰিয়া কৰে, আকৰ্ষণী বলে ক্ৰিয়া কৰে, যাক কি বুলি কোৱা হয়, গ্ৰেভিটেশনাল ফোর্স। উদাহৰণস্বৰূপে চোৱা আমাৰ পৃথিৱীখনে সকলো বস্তু তাৰ কেন্দ্ৰৰ ফালে টানে, হয়নে নাই। এতিয়া ধৰা গছৰ পৰা ফল মূল এটা মানে যেতিয়া সৰি পৰে তলফালে, মানে পৃথিৱীৰ কেন্দ্ৰৰ ফালে গতি কৰে, মানে পৃথিৱী তাৰ কেন্দ্ৰৰ ফালে টানে। মানে কি হয়, মানে ফল মূল বা কিবা এটা যদি এনিথিং ওপৰ ফালেতো নাযায়, পৃথিৱীৰ ফালে গতি কৰে, অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰ ফালে গতি কৰে। অৰ্থাৎ এই যে পৃথিৱীখন হৈছে একচুৱেলি এটা বস্তু, পৃথিৱীৰ ভৰটো বহুত ডাঙৰ। পৃথিৱীক যদি আমি এটা বস্তু বডি বুলি কওঁ, তেন্তে ইয়াৰ এটা ভৰ আছে, আৰু যিকোনো এটা বস্তু আছে, এই কলমটো লৈছোঁ, এই কলমটো এটা বডি। গতিকে কলমটোৰ এটা ভৰ আছে, আৰু পৃথিৱীখনৰ আৰ্থৰ এটা কি আছে, ভৰ আছে, মাছ আছে। এই দুটা বডিৰ মাজত চোৱা এটা এট্ৰাকটিভ ফোর্সে এক্ট কৰিছে, অৰ্থাৎ পেনটো চোৱা কি হৈছে, পৃথিৱীৰ ফালে আৰ্থৰ ফালে গতি কৰিছে, এটা এট্ৰাকশ্যনে মানে এটা এট্ৰাকটিভ ফোর্সে এক্ট কৰিছে। ঠিক আছে, এই এট্ৰাকটিভ ফোর্সটোকে কি বুলি কোৱা হয়, গ্ৰেভিটেশনাল ফোর্স। ঠিক আছে, সো আমি যে কলো যে মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজত অলপ ডিফাৰেন্স আছে, দ্যাট ইজ গ্ৰেভিটেশনাল ফোর্স আৰু গ্ৰেভিটিৰ মাজত কি ডিফাৰেন্স,
যিকোনো দুটা বডিৰ মাজত যেটো ফোর্সে অ্যাক্ট কৰে হেতু কোৱা হয় গ্ৰেভিটেশনাল ফোর্স বুজি পাইছা আৰু পৃথিৱী আৰু যিকোনো এটা বডিৰ মাজত যেটো ফোর্সে অ্যাক্ট কৰে হেতু হৈছে গ্ৰেভিটি তাৰ মানে আমি ক'ব পাৰি গ্ৰেভিটি হৈছে গ্ৰেভিটেশনাল ফোর্সৰ এটা এক্সাম্পল কি কৈছো আকৌ শুনা অৰ্থাৎ পৃথিৱীয়ে সকলো বস্তুক যেটো আকৰ্ষণ কৰে হেতু হৈছে কি একচুয়ালি গ্ৰেভিটি তাৰ মানে গ্ৰেভিটি হৈছে গ্ৰেভিটেশনাল ফোর্সৰ এটা এক্সাম্পল কাৰণ গ্ৰেভিটেশনাল ফোর্স মানে কি যিকোনো মানে মাস থকা যিকোনো দুটা বডিৰ মাজত এটা ফোর্স অ্যাক্ট কৰে হেতু হৈছে গ্ৰেভিটেশনাল ফোর্স হয় না নাই তো কথাটো হৈছে এনেকুৱা আৰু পৃথিৱীয়ে সকলো বস্তু তাৰ নিজৰ ফালে কিয় মানে আকৰ্ষণ কৰে বিকজ মানে এনেকুৱা হ'ব পাৰিলে হেতেন যে এই পেনটো আছে মানে পৃথিৱীটো নিজেই কিয় পেনটোৰ ফালে আগবাঢ়ি নাহিল হয় না নাই তাৰ কলমটো আগবাঢ়ি আহিল কলমটো পৃথিৱীৰ ফালে গতি কৰিল বিকজ পৃথিৱীৰ ভৰটো বহুত বেছি কলমৰ তুলনাত মানে পৃথিৱীত থকা সকলো বস্তু মানে এই আৰ্থৰ তুলনাত কি হয় এটা পাৰ্টিকেল বুলি ক'ব পাৰি খুব সৰু আকাৰত তাৰ ভৰ খুব কম যিকোনো এটা বস্তুৰ ভৰ খুব কম সেই কাৰণে পৃথিৱীৰ ফালে সকলো বস্তু গতি কৰে ঠিক আছে কিমানখিনি বলে ক্ৰিয়া কৰিব সোৱা দুটা বডিৰ মাজত এখিনিটো বুজি পাইছা এটা ফোর্স অ্যাক্ট কৰে যেটো অ্যাট্ৰাকটিভ ফোর্স আৰু হেতু কোৱা হয় গ্ৰেভিটেশনাল ফোর্স এতিয়া সোৱা কিমানখিনি ফোর্স অ্যাক্ট কৰিব ফোর্স আমি F এৰে ডিনোট কৰো এন্ড দিস ইজ প্ৰপোৰ্শনাল টু দা প্ৰডাক্ট অফ देयर মাসেস অর্থাৎ বডি দুটাৰ যি মাস আছে ইয়াৰ গুণফলৰ সমানুপাতিক অর্থাৎ মাস দুটা প্রোডাক্ট পূরণ কৰিলে যদি ইয়াৰ যেটো আমি ম্যাগনিটিউড পাম যদি যিমানে বেছি হ'ব ফোর্সৰ মানো হিমানে বেছি হ'ব কম হলে কম হ'ব আৰু ইহতৰ মাজত এটা দূৰত্ব আছে গতিকে দূৰত্বৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে ইট ইজ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু দা স্কয়াৰ ডিসটেন্স বিটুইন देम অর্থাৎ বস্তু দুটাৰ বডি দুটাৰ মাজৰ যি দূৰত্ব আছে দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক অর্থাৎ এনেদৰে নিৰ্ভৰ কৰে মাসৰ ওপৰত আৰু ডিসটেন্সৰ ওপৰত that is আমি কি লিখিম therefore f proportional to আমি কি লিখিম m1 m2 by r square অর্থাৎ এটা যদি ইকুয়াল চিন দিও এটা কনস্ট্যান্ট আহিব proportionality constant যাক আমি g বুলি লিখো আৰু g কোৱা হয় ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুজি পাইছা কথাটো মানে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয় ইউনিভাৰ্সাল gravitational constant অসমীয়াত লিখি দিছো মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক ঠিক আছে ইয়াৰ এটা ভ্যালু আছে 6.67 10 to the power minus 11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার এটো ইউনিট তোমালকে ইউনিট পাবা সেকেন্ড চ্যাপ্টারত আছে তো এটো হৈছে আমাৰ গ্ৰেভিটেশনাল ফোর্সৰ বিষয় সো সিম্পলি ভৰৰ কাৰণে এটো বলৰ উদ্ভৱ হয় ইট অ্যাৰাইজেস ডিউ টু মাসেস অফ বডিজ ঠিক আছে ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আছে কি প্ৰপাৰ্টি আছে মই ইয়াতে লিখি দিছো নেকি না এটা স্ক্ৰিনশ্বট লৈ লোৱা তাৰ পিছত ইৰেজ কৰি মই লিখি দিছো ঠিক আছে সোৱা কি প্ৰপাৰ্টি আছে প্ৰপাৰ্টিজ অফ গ্ৰেভিটেশনাল ফোর্স মাধ্যাকৰ্ষণ বলৰ কিছু ধৰ্ম আছে ধৰ্মসমূহ হৈছে নাম্বাৰ 1 উইকেষ্ট ফোর্স ইন নেচাৰ অৰ্থাৎ গ্ৰেভিটেশনাল ফোর্স ইজ দা উইকেষ্ট ফোর্স এমং অল দা ফোর ফান্ডামেন্টাল ফোর্সেস এই চাৰিটা বলৰ ভিতৰত ই আটাইতকৈ দুৰ্বল বল ঠিক আছে নাম্বাৰ 2 অলৱেজ এট্ৰাকটিভ ই সদায় কি কৰে আকৰ্ষণ কৰে ই আকৰ্ষণী হয় সদায় কেতিয়াও বিকৰ্ষণ নকৰে যেনেকৈ পৃথিৱীয়ে সদায় মানে সকলো বস্তু তাৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে টানে গতে সদায় কি কৰে আকৰ্ষণ কৰে নাম্বাৰ 3 লং ৰেঞ্জ ফোর্স দীৰ্ঘ পৰিসৰৰ বল এই যে যি দুটা আমি বডি লৈছো এনিথিং যিকোনো দুটা বডিৰ মাজত এই বলে ক্ৰিয়া কৰে এতিয়া এই যে যেটো পৰিসৰ বডি দুটাৰ মাজৰ যেটো পৰিসৰ মানে দূৰত্বটো যথেষ্ট বেছি হলেও কি কৰে মানে এই বডি দুটাৰ অনুপাতে দূৰত্বটো যদি বেছিও হয় তাকো ই কি কৰে ক্ৰিয়া কৰে যেনেকৈ পৃথিৱীয়ে মানে বহু দূৰৰ বস্তু এটা আকৰ্ষণ কৰে আকাশেদি যদি এৰোপ্লেন এটা উৰি যায় বা এটা চৰাই এটা উৰি যায় হেতুকো কি কৰে মানে ৰকেট এটাকো কি কৰে তাৰ কেন্দ্ৰৰ ফালে টানে অৰ্থাৎ ইয়াৰ যেটো ৰেঞ্জ বহুত বেছি নাম্বাৰ 4 সেন্ট্ৰেল ফোর্স অর্থাৎ অসমীয়াত কেন্দ্ৰীয় বল বুলি কয় কেন্দ্ৰীয় বল কি সোৱা এই যে বডি দুটা যে আছে বডি দুটাৰ যদি সেন্টাৰ দুটা আমি জয়েন কৰি দিও অৰ্থাৎ ফোর্সে কোন ফালে অ্যাক্ট কৰিব এই বডি দুটাৰ মানে কেন্দ্ৰ সংযোগী ৰেখাৰ ফালে ক্ৰিয়া কৰে x towards the line joining direction okay এই বডি দুটাৰ কেন্দ্ৰ যোগ কৰি দিলে এই কেন্দ্ৰ বিমুখে মানে কেন্দ্ৰ সংযোগী ৰেখাৰ
ফালে ক্ৰিয়া কৰে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় চেন্ট্ৰেল ফ'ৰ্চ তো এই চাৰিটা মানে মনত ৰাখিলে হ'ল আৰু আছে কিছু তো চাৰিটাই তোমালোকৰ কাৰণে যথেষ্ট তো নেক্সট আমি নাম্বাৰ 2 লৈ একবাৰো ঠিক আছে চোৱা আমাৰ সেকেন্ড ফ'ৰ্সটো হৈছে ইলেক্ট্ৰোম্যাগনেটিক ফ'ৰ্স অৰ্থাৎ অসমীয়াত বিদ্যুৎ চুম্বকীয় বল ইয়াতে দুটা টাৰ্ম আছে একচুয়ালি ইলেক্ট্ৰো আৰু ম্যাগনেটিক অৰ্থাৎ বিদ্যুৎ আৰু চুম্বকীয় আসলতে কি হয় মানে ভেৰিং ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হয় অৰ্থাৎ পৰিৱৰ্তনশীল বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে চুম্বকত্বৰ সৃষ্টি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় নাইবা পৰিৱৰ্তনশীল চুম্বক ক্ষেত্ৰৰ কাৰণে বিদ্যুৎ চালক বলৰ সৃষ্টি হয় উৎপন্ন হয় ভেৰিং ম্যাগনেটিক ফিল্ডৰ কাৰণে ইলেক্ট্ৰিক ইফেক্ট হয় অৰ্থাৎ এইবিলাক কথা তোমালোকে সেকেন্ড ইয়াৰত ভালকে পাবা জাস্ট ইখিনি বুজি লোৱা যে এই দুটা কি হয় এটা আনটো কি হয় কোৰিলেটেড হয় পৰিপূৰক হয় আৰু সেই কাৰণে এটা ব্ৰাঞ্চত ডিসকাস কৰা হয় ইলেক্ট্ৰোম্যাগনেটিজমত কি কৰা হয় ডিসকাস কৰা হয় ষ্টাডি কৰা হয় তো এবাৰ সো আসলতে যে যেটো আমাৰ এই ফ'ৰ্সটো ইলেক্ট্ৰোম্যাগনেটিক ফ'ৰ্স এই ফ'ৰ্সটো কাৰ মাজত সৃষ্টি হয় এই ফ'ৰ্সটো সৃষ্টি হয় দুটা চাৰ্জৰ মাজত দুটা আধানৰ মাজত ক্ৰিয়া কৰা বল এতিয়া আধান কি আমি প্ৰথমতে হেতু জানি লও তাৰ পিছত ডিটেইলছ ডিসকাস কৰিম এতিয়া আধান কি তোমালোকে স্কুলত এটা এক্টিভিটি পাইছিলা খুব সম্ভৱত যে আমি চুলি ফনিওৱাৰ পাছত ফনিটোৱে সৰু সৰু কাগজৰ টুকুৰা কি কৰে আকৰ্ষণ কৰে নাইবা যদি এটা সিল্কৰ কাপোৰ লও ক্লথ এটা লৈ গ্লাস ৰড ৰাবিং কৰো ঘহি দিও তেন্তে এই যে এনেকুৱা গ্লাস ৰড ৰাবিং কৰিলো আৰু এটা ৰাবিং কৰিলো দুটা ঘহাৰ পাছত ওচৰত আনিলে দেখা যায় যে এটা আনটো কি কৰে বিকৰ্ষণ কৰে এই যে কাচৰ টুকুৰা সিল্কৰ ক্লথত ঘহিলে দুটাই বিকৰ্ষণ কৰে নাইবা ফনিটোৱে মানে চুলি ফনিওৱাৰ পাছত ফনিয়ে কি কৰে সৰু কাগজৰ টুকুৰাক আকৰ্ষণ কৰে আসলতে এই যে যেটো ধৰ্ম লাভ কৰে ঘৰ্ষণৰ ফলত ইয়াকে কি বুলি কোৱা হয় আধান বুলি কোৱা হয় চাৰ্জ বুলি কোৱা হয় আসলতে কি হয় ইয়াতে প্ৰত্যেকটো পদাৰ্থ যেহেতু পৰমাণুৰে গঠিত মানে প্ৰত্যেকটো মেটাৰৰ যেটো মানে স্মলেষ্ট ডিভিজন হেতু কি এটম বুলি কোৱা হয় অৰ্থাৎ এটমত কি থাকে এটমত থাকে এটমৰ যেটো নিউক্লিয়াছ সেন্টাৰ পাৰ্ট হেতু কোৱা হয় কি নিউক্লিয়াছ বুলি কোৱা হয় ইয়াতে থাকে প্ৰোটন আৰু নিউট্ৰন প্ৰোটন বিলাক পজিটিভ নিউট্ৰন বিলাক নিউট্ৰেল আৰু ইলেক্ট্ৰন বিলাক নেগেটিভ আৰু কি কৰি থাকে ৰিভলভ কৰি থাকে সাৰাউন্ডিং তো এতিয়া সোয়া আসলতে মানে যেতিয়া আমি প্ৰত্যেকটো পদাৰ্থত একচুয়ালি এই ইলেক্ট্ৰন প্ৰোটন এবিলাক থাকেই সমসংখ্যক ইলেক্ট্ৰন আৰু প্ৰোটন থাকে যেতিয়া আমি মানে ফ্ৰিকশন কৰো ঘহাৰ ফলত কিছু ইলেক্ট্ৰন কি হৈ যায় ট্ৰান্সফাৰ হৈ যায় এটা ইয়াতে আমি ঘহাৰ ফলত কি হৈছে কিছু ইলেক্ট্ৰন ইয়ালৈ গুছি আহিছে বুজি পাইছা ইলেক্ট্ৰন গুছি আহাৰ ফলত ইয়াতে পজিটিভ চাৰ্জৰ সংখ্যা বাঢ়ি যায় সাপোজ 5টা কি আছিল পজিটিভ চাৰ্জ আছিল 5টা নেগেটিভ চাৰ্জ আছিল ঠিক আছে তো এবাৰ সোয়া ঘৰৰ ফলত মানে ইলেক্ট্ৰন 5টাৰ পৰা 3টা ইলেক্ট্ৰন বা 2টা ইলেক্ট্ৰন গুছি আহিল তো ইলেক্ট্ৰনৰ সংখ্যা কমি গল সে এবাৰ 2টা থাকিল তাৰ মানে আলটিমেটলি সোয়া পজিটিভ চাৰ্জ পজিটিভিটিটো বাঢ়ি গল নে নাই হেকাৰণে কি হয় পজিটিভলি চাৰ্জ হোৱা বুলি কয় দুই ধৰণৰ চাৰ্জ পোৱা যায় এটা নেগেটিভ চাৰ্জ আৰু এটা পজিটিভ চাৰ্জ বিকজ ইলেক্ট্ৰন আৰু প্ৰোটন থাকে এটমত ইলেক্ট্ৰন বিলাক নেগেটিভ আৰু প্ৰোটন বিলাক পজিটিভ গতিকে ইলেক্ট্ৰন যেতিয়া গুছি আহিব সিল্কৰ কাপোৰত তো সিল্কৰ কাপোৰে ইলেক্ট্ৰন লাভ কৰিলে অৰ্থাৎ ইয়াত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় ফলত ই নেগেটিভলি চাৰ্জ হয় আৰু তোমাৰ এই গ্লাস ৰডটো কি হয় পজিটিভলি চাৰ্জ হয় হেকাৰণে দুটাই কি কৰে বিকৰ্ষণ কৰে একদৰে ফনি ঘোৱাৰ ফলত ফনিৰ পৰা কিছু ইলেক্ট্ৰন কি হয় চুলিলৈ ট্ৰান্সফাৰ হয় অৰ্থাৎ যোনে ইলেক্ট্ৰন হেৰুৱাব তেও কি হ'ব পজিটিভলি চাৰ্জ হ'ব যোনে গেইন কৰিব তে নেগেটিভলি চাৰ্জ হ'ব সেই কাৰণে কি হয় ই আকৰ্ষণ কৰে বা দুটাই ৰিপেল কৰে তা আমাৰ মেইন কথাটো এয়াই হৈছে চাৰ্জ অৰ্থাৎ চাৰ্জ সিম্পলি কি এটা ধৰ্ম পদাৰ্থৰ যাৰ ফলত এটা আনটোক কি কৰে আকৰ্ষণ কৰে বা বিকৰ্ষণ কৰে আকৰ্ষণ কৰিব পাৰে বিকৰ্ষণ কৰিব পাৰে তে দুটা সেম চাৰ্জ যদি হয় সে পজিটিভ তেন্তে কি কৰিব বিকৰ্ষণ কৰিব বা দুটা নেগেটিভ চাৰ্জ লৈছা তেন্তে কি কৰিব তথাপিও বিকৰ্ষণ কৰিব কিন্তু এটা নেগেটিভ আৰু এটা পজিটিভ লৈছা এবাৰ কি কৰিব এটা আনটোক আকৰ্ষণ কৰিব অ্যাট্ৰাকশন হ'ব ওকে তো এবাৰ সোয়া এই যে আমাৰ যেটো সেকেন্ড ফোর্স ইলেক্ট্ৰোম্যাগনেটিক ফোর্স এই ফোর্সটো একচুয়ালি কাৰ মাজত ক্ৰিয়া কৰে দুটা আধানৰ মাজত ক্ৰিয়া কৰে এই চাৰ্জৰ মাজত ক্ৰিয়া কৰে এই যে আমি যে ইখিনি গম পালো যে চাৰ্জ কি এই চাৰ্জৰ মাজত ক্ৰিয়া কৰে এতিয়া সোয়া ইলেক্ট্ৰোম্যাগনেটিক ফোর্স আমি কেনেকৈ এক্সপ্ৰেছ কৰিম তো ইখিনি গম পালা কথাটো যে দুটা আধানৰ মাজত ক্ৰিয়া কৰা যি বল আকৰ্ষণী বা বিকৰ্ষণী যি বল ইট মে বি অ্যাট্ৰাকটিভ অর ইট মে বি রিপালসিভ এই ফোর্সটো কি বুলি কোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্স অৰ্থাৎ এটা যদি Q1 চাৰ্জ হয় আৰু
আনটো Q2 হয় আৰু ইহতৰ মাজৰ ডিস্টেন্স যদি r হয় তেন্তে যেটো ফোর্সে অ্যাক্ট কৰিব ইহতৰ মাজত অর্থাৎ চার্জ দুটা যদি রেস্টত থাকে স্থির অবস্থাত যদি থাকে তেন্তে কিমান ফোর্সে অ্যাক্ট কৰিব that force is proportional to the product of Q1 Q2 magnitude of the two charges আৰু inversely proportional to the square distance between them ইহতৰ মাজৰ যি দূৰত্ব আছে দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক অৰ্থাৎ আধান দুটাৰ মানৰ গুণফলৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক অৰ্থাৎ ইকুৱেল দিলে এটা ধ্ৰুৱক আহিব Q1 Q2 by r square এই যেটো k এই k কোৱা হয় কুলম্বস কনস্ট্যান্ট কুলম্বস কনস্ট্যান্ট কুলম্বৰ ধ্ৰুৱক আৰু ইয়াৰ ভ্যালু হৈছে 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ আৰু এটো হৈছে ভ্যাকুয়ামৰ কাৰণে শূন্য মাধ্যমৰ কাৰণে এইবিলাক সেকেন্ড ইয়াৰত ভালকে পাবা সিম্পলি এখিনি মনত ৰাখা যে ইলেক্ট্ৰোম্যাগনেটিক ফোর্স হৈছে দুটা আধানৰ মাজত ক্ৰিয়া কৰা বল যদি আধান দুটা ৰেষ্টত থাকে তেন্তে ইমানখিনি ফোর্সে অ্যাক্ট কৰিব ঠিক আছে এটো কোৱা হয় কুলম্বস ফোর্স ওকে এতিয়া সো আধানটো যদি কম্বাইন ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ডত থাকে অৰ্থাৎ এনেকুৱা হয় যদি এটা ম্যাগনেটিক ফিল্ডত এটা চাৰ্জ মুভ কৰে অৰ্থাৎ গতিশীল এটা আধান মানে আধানৰ ওপৰত কিমান ফোর্স অ্যাক্ট কৰিব আৰু সেই ফোর্সটোক লরেন্স ফোর্স বুলি কোৱা হয় লরেন্স ফোর্সৰে দিয়া হয় লরেন্স ফোর্স অৰ্থাৎ এটা চুম্বক ক্ষেত্ৰত গতিশীল আধানৰ ওপৰত ক্ৰিয়া কৰা বল কিমান হ'ব হেতু হৈছে q e plus v cross b actually এবিলাক সব ভেক্টৰ v b e এবিলাক হৈছে ভেক্টৰ আৰু স্কেলাৰ কি পাবা ইয়াতে সিম্পলি খিনি মনত ৰাখা যে এটা আধান যদি চুম্বক ক্ষেত্ৰত গতি কৰে তেন্তে চুম্বক ক্ষেত্ৰৰ কাৰণে এটা বলে ক্ৰিয়া কৰিব আৰু বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে এটা বলে ক্ৰিয়া কৰিব অৰ্থাৎ মুঠ বল এই দুটা বলৰ সমষ্টি এটা হৈছে q e আৰু আনটো হৈছে q into v cross b এই দুটাৰ যোগফল হৈছে যেটো ফোর্স পাম হেতু কোৱা হয় লরেন্স ফোর্স লরেন্সৰ বল ঠিক আছে তো চার্জ রেস্টত থাকিলে এটু কুলম্বস ফোর্সৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু যদি গতিশীল হয় চার্জটো চুম্বক ক্ষেত্ৰত যদি গতি কৰে v বেগেৰে তেন্তে লরেন্স ফোর্সৰ দ্বাৰা প্ৰকাশ কৰা হয় ঠিক আছে কিছু ধৰ্ম আছে বিদ্যুৎ চুম্বকীয় বলৰ সোৱা প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বলৰ ধৰ্মসমূহ কি ধৰ্ম আছে সোৱা নাম্বার 1 10 to the power 36 times stronger than gravitational force অৰ্থাৎ মাধ্যাকৰ্ষণ বলতকৈ ই 10 to the power 36 গুণ বেছি শক্তিশালী নাম্বার 2 ইট মে বি অ্যাট্ৰাক্টিভ অর ৰিপালসিভ অৰ্থাৎ বিদ্যুৎ চুম্বকীয় বল আকৰ্ষণীয় হ'ব পাৰে বা বিকৰ্ষণীয় হ'ব পাৰে ই আকৰ্ষণো কৰিব পাৰে বা বিকৰ্ষণো কৰিব পাৰে কাৰণ ইতিমধ্যে গম পাইছে যে টু টাইপস অফ চাৰ্জেস মানে যদি সেম চাৰ্জ হয় মানে লাইক চাৰ্জেস ৰিপেল ইচ আদাৰ এন্ড অপোজিট চাৰ্জেস অ্যাট্ৰাক্ট ইচ আদাৰ সেই কাৰণে কি হ'ব পাৰে ই আকৰ্ষণীয় হ'ব পাৰে বিকৰ্ষণীয় হ'ব পাৰে নাম্বার 3 লং রেঞ্জ ফোর্স অর্থাৎ দীর্ঘ পরিসৰৰ বল মানে দুটা চাৰ্জৰ মাজত যে ক্ৰিয়া কৰিব কিমান দূৰত্বলৈকে ক্ৰিয়া কৰিব পাৰিব অৰ্থাৎ দীৰ্ঘ পৰিসৰ বুলি ক'লে আকৌ ইয়াতে মানে মাধ্যাকৰ্ষণ বলৰ নিচিনা ৰেঞ্জটো বহুত বেছি নহয় মানে ইনফিনিটি নহয় আগৰটোক আমি ইনফিনিটি বুলি ক'ব পাৰি লং ৰেঞ্জ ফোর্স মানে এটো ইনফিনিটি বুলি ক'ব পাৰি কিন্তু সোৱা ইয়াতে লং ৰেঞ্জ বুলি ক'লে একচুয়ালি মানে ৰেঞ্জৰ কনসেপ্টটো এনেকুৱা যে যি দুটা চাৰ্জৰ মাজত এক কৰিছে একচুয়ালি চাৰ্জ দুটা পইণ্ট চাৰ্জ মানে খুব সৰু গতিকে এই চাৰ্জ দুটাৰ তুলনাত মাজৰ যি দূৰত্ব যথেষ্ট বেছি সেই কাৰণে মানে আমি দূৰত্বটো কি বুলি কম লং বুলি কম সো লং ৰেঞ্জ ফোর্স কথাটো এনেকুৱা ঠিক আছে এটা স্ক্ৰিনশ্বট লৈ লোৱা আৰু কিছু প্ৰপাৰ্টিজ আছে কিন্তু তোমালোকে এইখিনি মনত ৰাখিলেই হ'ব থাৰ্ড ফোর্সটো হৈছে উইক ফোর্স অৰ কি বুলি কোৱা হয় উইক ইন্টাৰেকশন দুৰ্বল বল নাইবা দুৰ্বল আন্তঃক্ৰিয়া আসলতে উইক ফোর্স আৰু স্ট্ৰং নিউক্লিয়াৰ ফোর্স এই দুইটা ফোর্স নিউক্লিয়াছত পোৱা যায় প্ৰথমতে এটো সোৱা উইক ফোর্সটো কি আসলতে নিউক্লিয়াছত কি হয় সে এটো এটা এটম ঠিক আছে এটমটোৰ সেন্টাৰ যেটো পাৰ্ট হেতু কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় নিউক্লিয়াছত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকে প্ৰোটন বিলাক পজিটিভলি চাৰ্জড আৰু নিউট্ৰন বিলাক কি হয় নিউট্ৰেল হয় এনেদৰে বাউন্ড হৈ থাকে আৰু ইলেক্ট্ৰন বিলাক কি হৈ থাকে ৰিভলভ কৰি থাকে কিছুমান নিৰ্দিষ্ট কক্ষপথত পৰিভ্ৰমণ কৰি থাকে ঠিক আছে নেগেটিভলি চাৰ্জড তো এবাৰ সোৱা আসলতে কি হয় কেতিয়াবা মানে কিছু নিউক্লিয়াছ আনস্টেবল হয় নিউক্লিয়াছ আনস্টেবল হোৱাৰ বহুত কাৰণ থাকে এতিয়া ধৰা
কিছু আনষ্টেবল নিউক্লিয়াছত এটা পৰিঘটনা ঘটে যাক কোৱা হয় বিটা ডিকে তাৰ মানে কি হয় নিউক্লিয়াছত কেতিয়াবা প্ৰয়োজনতকৈ বেছি প্ৰটন থাকে বা প্ৰয়োজনতকৈ কেতিয়াবা বেছি নিউট্ৰন থাকে যেহেতু কি থাকে নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন তো আসলতে কি হয় যেতিয়া প্ৰয়োজনতকৈ এক্সেস নিউট্ৰন থাকে তেতিয়া এই নিউট্ৰনটো প্ৰটনলৈ কনভাৰ্ট হৈ যায় লগতে ই কি কৰে এটা ইলেক্ট্ৰন প্ৰডিউস কৰে along with another subatomic particle named neutrino এটো কোৱা হয় এন্টি নিউট্ৰিনো ঠিক আছে ইয়াৰ ৰেষ্ট মাস 0 ৰেষ্ট চাৰ্জ 0 ৰেষ্ট মানে ৰেষ্ট চাৰ্জও 0 ঠিক আছে তো সো এবাৰ নিউট্ৰন প্ৰটনলৈ কনভাৰ্ট হয় along with an electron লগতে এটা কি হয় এন্টি নিউট্ৰিনো এটা সাবএটমিক পাৰ্টিকেল প্ৰডিউস হয় তো এই ৰিঅ্যাকশনটো হয় নাইবা যেতিয়া প্ৰটন বেছি থাকে তেতিয়া নিউট্ৰনলৈ কনভাৰ্ট হয় লগতে কি হয় পজিট্ৰন এটা নিৰ্গত হয় লগতে এটা নিউট্ৰিনো প্ৰডিউস হয় এতিয়া সোৱা কি হয় নিউট্ৰন প্ৰটনলৈ নাইবা প্ৰটন নিউট্ৰনলৈ কনভাৰ্ট হওতে মুঠতে ইলেক্ট্ৰন প্ৰডিউস হয় ইলেক্ট্ৰন মানে এটো নেগেটিভলি চাৰ্জড ইলেক্ট্ৰন আৰু এটো যেটো পজিটিভলি চাৰ্জড এন্টি পাৰ্টিকেল হেতু পজিট্ৰন বুলি কয় আসলতে চাৰ্জটো এটা নেগেটিভ আনটো পজিটিভ কিন্তু ইয়াৰ যেটো ম্যাগনিটিউড সেম হয় মাস সেম হয় এতিয়া সো আসলতে কব গলে ইলেক্ট্ৰন তাৰ মানে নিৰ্গত হয় আৰু এই পৰিঘটনাটো কোৱা হয় বিটা ডিকে কি বুলি কোৱা হয় বিটা ডিকে অসমত কোৱা হয় বিটা বিঘটন সিম্পলি তোমালোকে এনেকে ধৰি লোৱা যে নিউক্লিয়াছৰ পৰা কিছু ৰশ্মি নিৰ্গত হয় নিউক্লিয়াছৰ পৰা ৰশ্মি নিৰ্গত হয় ইয়াক কোৱা হয় বিটা ডিকে বা বিটা বিঘটন বুলি কোৱা হয় গতিকে এটা বস্তু লক্ষ্য কৰা নিউক্লিয়াছত থাকে কি নিউক্লিয়াছত থাকে প্ৰটন আৰু নিউট্ৰন তাৰ মানে ইলেক্ট্ৰনৰ জায়গাটো এটো নহয় ইলেক্ট্ৰনটো থাকে কক্ষপথত এতিয়া নিউট্ৰন প্ৰটনলৈ কনভাৰ্ট হওতে ইলেক্ট্ৰন নিৰ্গত হল গতিকে ইলেক্ট্ৰনটো তো নিউক্লিয়াছত থাকিব নোৱাৰে ই কলৈ যায় ই কক্ষপথলৈ গুচি যাব গতিকে কক্ষপথলৈ গুচি যাওতে এই যে নিউট্ৰিনৰ হৈতে যেটো মানে এন্টি নিউট্ৰিনো বা নিউট্ৰিনৰ লগত যেটো মানে ৰিঅ্যাকশন হল ক্ৰিয়া হল তো ইয়াতে এটা বলৰ উদ্ভৱ এটা বলৰ সৃষ্টি হয় এটা বলে ক্ৰিয়া কৰে এই বলটোকে কোৱা হয় দুৰ্বল আন্তঃক্ৰিয়া উইক ইন্টাৰেকশন অৰ্থাৎ মানে যেতিয়া সিম্পলি এনেদৰে বুজিবা যে নিউক্লিয়াছত পাৰ্টিকেল বিলাক যেতিয়া কনভাৰ্ট হয় এটাৰ পৰা আনটোলৈ কনভাৰ্ট হওতে এটা ফোৰ্সে এক্ট কৰে পাৰ্টিকেল বিলাকৰ মাজত কণা বিলাকৰ মাজত এটা বলে ক্ৰিয়া কৰে যাক কোৱা হয় দুৰ্বল আন্তঃক্ৰিয়া ঠিক আছে তো এটো হল বিটা ডিকেৰ সময়ত মানে এই ফোর্স পোৱা যায় উইক ইন্টাৰেকশন পোৱা যায় নাইবা এনেকুৱাও পোৱা যায় আৰু পোৱা যায় এই ফোর্সটো আৰু কিছুমান ঠাইত এক কৰে যেনেদৰে ধৰা যেতিয়া নিউক্লিয়াছ এটা হেভি নিউক্লিয়াছ মানে হেভি নিউক্লিয়াছ কিছুমান আনষ্টেবল হয় আৰু সেই নিউক্লিয়াছ বিলাক কি হয় ব্লেক নিউক্লিয়াছ লৈ কনভাৰ্ট হয় ব্লেক মানে মৌললৈ মানে মৌলান্তৰ হয় সো মৌলান্তৰ হতে বা ব্লেক নিউক্লিয়াছ লৈ কনভাৰ্ট হওতেও কি হয় এই ফোর্সটো এৰাইজ হয় মানে এই উইক ইন্টাৰেকশনে এক্ট কৰে ঠিক আছে তো সিম্পলি এখিনি বুজি লোৱা কি বুজিবা যে নিউক্লিয়াছত পাৰ্টিকেল বিলাক কনভাৰ্ট হওতে নাইবা মানে নিউক্লিয়াছত মানে যেতিয়া নিউক্লিয়াছ হেভি নিউক্লিয়াছ ব্লেক নিউক্লিয়াছ লৈ ব্ৰেক ডাউন হয় ফিশন ৰিঅ্যাকশন বুলি কয় ইয়াক কোৱা হয় বিযোজন ঠিক আছে পাবা এইবিলাক সেকেন্ড ইয়াৰত পাবা ফিশন নিউক্লিয়াৰ ফিশন সো নিউক্লিয়াৰ ফিশনতো কি পোৱা যায় এই ফোর্স পোৱা যায় উইক ফোর্স পোৱা যায় নাইবা ইয়াতেও পোৱা যায় ডিকেটো পোৱা যায় নিউক্লিয়াৰ ফিশন ইয়াক কোৱা হয় নিউক্লিয় বিযোজন সো বিটা ডিকে নাইবা নিউক্লিয়াৰ ফিশনতো কি পোৱা যায় এই ফোর্সে এক্ট কৰে উইক ইন্টাৰেকশনে এক্ট কৰে এইখিনি মনত ৰাখিবা ইয়াৰ কিছু প্ৰপাৰ্টি আছে প্ৰপাৰ্টিজ অফ উইক ইন্টাৰেকশন অৰ্থাৎ দুৰ্বল আন্তঃক্ৰিয়াৰ ধৰ্মসমূহ কি ধৰ্ম আছে সোৱা নাম্বাৰ 1 10 to the power 25 times stronger than gravitational force অর্থাৎ মাধ্যাকৰ্ষণিক বলতকৈ ই 10 to the power 25 গুণ শক্তিশালী ঠিক আছে তাৰ মানে যদিও আমি ইয়াক উইক বুলি কৈ আছো একচুয়ালি উইক নিউক্লিয়াৰ ফোর্স কিন্তু কি হৈ আছে গ্ৰেভিটেশনাল ফোর্সতকৈ কিন্তু শক্তিশালী হৈ আছে কিমান শক্তিশালী 10 to the power 25 times নাম্বাৰ 2 short range force চুটি পৰিসৰৰ বল কিমান চুটি সোয়া লেস দেন the diameter of a proton অর্থাৎ প্রোটন এটাৰ যিমানখিনি ব্যাস আছে ব্যাসতকৈ কম আৰু হবই এটো বিকজ নিউক্লিয়াছত ক্ৰিয়া কৰা বল তাকো মানে সাব এটমিক পাৰ্টিকেলৰ মাজত হোৱা ইন্টাৰেকশন গতিকে প্ৰোটন এটাৰ যিমান মানে যেটো ডায়ামিটাৰ আছে তাতকৈও কম মানে ৰেঞ্জত ই এক্ট কৰে ঠিক আছে দুটাই তোমালোকে মনত ৰাখা আৰু ধৰ্ম আছে কিন্তু তোমালোকৰ বাবে জটিল হৈ যাব কিছুমান এইবিলাক ধৰ্ম ঠিক আছে সো আমাৰ লাষ্ট যেটো ফোর্স fourth number strong nuclear force
অৰ্থাৎ শক্তিশালী নিউক্লিয়াৰ বল সিম্পলি নিউক্লিয়াৰ ফোর্স বুলিও কয় ইতিমধ্যে গম পালা যে উইক ফোর্স আৰু নিউক্লিয়াৰ ফোর্স দুটাই নিউক্লিয়াছত পোৱা যায় সোয়া নিউক্লিয়াছত যেহেতু প্রোটন আৰু নিউট্রন থাকে আৰু প্রোটন বিলাক পজিটিভলি চাৰ্জড হয় প্রোটন বিলাক কি হয় পজিটিভলি চাৰ্জড হয় আৰু নিউট্রন বিলাক নিউট্ৰেল হয় এতিয়া সোয়া যেহেতু প্রোটন বিলাক পজিটিভলি চাৰ্জড অৰ্থাৎ দুটা প্রোটনৰ মাজত এটা ৰিপালসিভ ফোর্স এক্ট কৰি আছে অৰ্থাৎ যেহেতু সেম চাৰ্জৰ মাজত কি কৰে বিকৰ্ষণী বলে ক্ৰিয়া কৰে গতিকে এই ৰিপালসিভ ফোর্স ওভাৰকাম কৰি গোটেইকেইটা এটা কি কৰি আছে এটা ফোর্সে বাউন্ড কৰি আছে প্রোটনে হওক নিউট্রনে হওক নিউট্রনৰ তো চাৰ্জে নাই প্রোটনৰ চাৰ্জ আছে বিকৰ্ষণী বল আছে তৎসত্ত্বেও গোটেইকেইটা কি কৰিছে একেলগে বাউন্ড কৰি এটা ফোর্সে এক্ট কৰি আছে একেলগে বাউন্ড কৰি ৰাখিছে এই যে যেটো ফোর্সে একেলগে বান্ধি ৰাখিছে সেই ফোর্সটো কি বুলি কোৱা হয় নিউক্লিয়াৰ ফোর্স কথাটো বুজি পাইছা নিউক্লিয়াছৰ উপাদানবোৰক অৰ্থাৎ প্রোটন আৰু নিউট্ৰনবোৰক একেলগে যি শক্তিশালী বলে বান্ধি ৰাখিছে তাক কি বুলি কোৱা হয় নিউক্লিয়াৰ বল অৰ্থাৎ নিউক্লিয়াৰ ফোর্স ওকে এতিয়া সোয়া ইয়াৰো কিছু প্ৰপাৰ্টি আছে কি প্ৰপাৰ্টি আছে নাম্বাৰ 1 স্ট্ৰংগেষ্ট ফোর্স এই আমাৰ যি চাৰিটা ফান্ডামেন্টাল ফোর্স আছে এই চাৰিটা ফোর্সৰ ভিতৰত আটাইতকৈ কি হয় স্ট্ৰংগেষ্ট হয় মানে আটাইতকৈ শক্তিশালী হয় কিমানখিনি স্ট্ৰংগেষ্ট কিমান স্ট্ৰংগাৰ 10 to the power 38 টাইমস স্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশনাল ফোর্স যেটো মহাকৰ্ষণ বল আছে তাতকে 10 to the power 38 টাইমস শক্তিশালী হয় নাম্বাৰ 3 সোয়া চাৰ্জ ইন্ডিপেন্ডেন্ট অৰ্থাৎ অসমীয়াত আধান নিৰপেক্ষ বুলি কয় এতিয়া সোয়া নিউক্লিয়াছত প্রোটন আছে নিউট্ৰন আছে দুটা প্রোটনৰ মাজত যিমান ফোর্সে এক্ট কৰে দুটা নিউট্ৰনৰ মাজতো যিমানখিনি ফোর্সে এক্ট কৰে সেম ফোর্স এটা প্রোটন আৰু এটা নিউট্ৰনৰ মাজত এক্ট কৰে অৰ্থাৎ the same force acts between two protons or between two neutrons or between one proton and one neutron okay হেকানে কি বুলি কয় চার্জ ইন্ডিপেন্ডেন্ট বুলি কয় আদানৰ ওপৰত নিৰ্ভৰ নকৰে সেম এমাউন্টৰ ফোর্সে বাউন্ড কৰি ৰাখিছে তো এখিনি হৈছে প্ৰপাৰ্টি আৰু আছে তিনিটা মনত ৰাখিলে হল এতিয়া সোয়া এটা আমি ৰেশিও ওলা বুজাও হেখত সোয়া আমি এই যি চাৰিটা ফান্ডামেন্টাল ফোর্স পালো এই ফোর্স কেটাৰ মাজৰ ৰেশিও কিমান হ'ব সো আমি কি লিখিম গ্ৰেভিটেশনাল ফোর্স যেটো এটো উইকেস্ট ফোর্স হয় গ্ৰেভিটেশনাল ফোর্স ইজ টু উইক ফোর্স ইজ টু ইলেক্ট্ৰোমেগনেটিক ফোর্স মই শর্টলি EM ফোর্স বুলি লিখিছো ইজ টু নিউক্লিয়াৰ ফোর্স ইকুৱেল কিমান হ'ব অসমীয়াত তোমালোকে লিখি লবা ঠিক আছে কিমান হ'ব 1 is to so gravitational force koi weak force kiman times stronger hoy 10 to the power 25 times so 10 to the power 25 is to 10 to the power 36 jehetu electromagnetic force 10 to the power 36 times stronger hoy gravitational force koi so 10 to the power 36 is to 10 to the power 38 okay nuclear force 10 to the power 38 times stronger hoy so this is the ratio 1 is to 10 to the power 25 is to 10 to the power 36 is to 10 to the power 38 ঠিক আছে সো এয়া হৈছে আমাৰ ৰেশিও আৰু গোটেইখিনি মিলি এটা স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে ঘৰত ভালকে লিখি লবা সো ডিয়াৰ ষ্টুডেন্টস আশা কৰো বুজি পাইছা ভিডিওটো অলপ দীঘলে হল কাৰণ ডিটেইলছ ডিসকাস কৰিব গলে ভিডিও লেন্থ অলপ বাঢ়ি যায় যি কি নহওক যদি কিবা অসুবিধা থাকে কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে অবশ্যই এটা লাইক কৰিবা আৰু ফ্ৰেন্ড সাৰ্কেলত শেয়াৰ কৰিবা যিসকলে চেনেললৈ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিবা নোটিফিকেশন অন হৈ থাকিলে ভিডিওবোৰ আপলোড কৰাৰ লগে লগে পাই থাকিবা লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ জয় অসম।